চি ভোটাৰ্ছৰ যিটো সমীক্ষা, এই সমীক্ষাটো এটা শুদ্ধ সমীক্ষা তেখেতসকলে প্ৰকাশ কৰিছে। কাৰণ নামনি অসমৰ যিবিলাক সন্দেহজনক মিয়া বাংলাদেশীৰ যিবিলাক ভোটাৰ্ছ, যিবিলাক এলেকা আছে, তাত মুখ্যমন্ত্ৰী প্ৰাৰ্থী কংগ্ৰেছ দলৰ গৌৰৱ গগৈ ডাঙৰীয়া খুব জনপ্ৰিয়। তাৰ 76% বাংলাদেশী ভোটাৰ্ছে নিশ্চিতভাৱে তেখেতকেই মুখ্যমন্ত্ৰী হিচাপে বিচাৰিব। এইটো এটা সঁচা প্ৰতিচ্ছবি। আৰু তাৰ বিপৰীতে অসমৰ যিমানসমূহ হিন্দু ভোটাৰ্ছ আছে, মুখ্যমন্ত্ৰী হিচাপে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিচৰাৰ এটাই কাৰণ যে বৰ্তমান আমি অনুভৱ কৰিছোঁ যে অসমৰ খিলঞ্জীয়া যিসকল অসমীয়া আছে, খিলঞ্জীয়া অসমীয়া মানুহখিনিয়ে এই চৰকাৰখনক সমৰ্থন কৰে। আৰু সেইকাৰণে এই চি ভোটাৰ্ছৰ যিটো সমীক্ষা, এই সমীক্ষাটো আমি শুদ্ধ বুলি আমি বিবেচনা কৰিছোঁ। আৰু এই কথাটোৰ পৰা আৰু এটা কথা স্পষ্ট হৈ পৰিছে যে কংগ্ৰেছ দলটো কেৱল মাত্ৰ এই মিয়া বাংলাদেশীসকলৰ মাজত যে জনপ্ৰিয়, বা গৌৰৱ গগৈ ডাঙৰীয়া মিয়া বাংলাদেশীসকলৰ মাজত যে জনপ্ৰিয়, এই কথাটো প্ৰকাশিত হৈছে।